নমস্কাৰ ইউটিউব চেনেলৰ দৰ্শকসকললৈ। আমাৰ জয়গুৰু কালীপাহাৰত আজি আমি নিউট্ৰিশ্যন বিতৰণ কৰোঁ পেকেট। এইটো কি আছিলে, গুড়া পেকেটটো দাঙি ধৰচোন। এইটো মাল্টি ভিটামিন হয়। এইটো মাল্টি ভিটামিন মানে এনে শুনি থাকাই তোমালোকে হয়নে? মাল্টি ভিটামিন কি গম পাইছানে পোৱা নাই মাল্টি ভিটামিন বুলি কওঁতে? আৰু এইটো চকো টাইপৰ অলপমান চকলেটৰ নিচিনা অলপ আঠা জাতীয় হয়। গতিকে বস্তুবিলাক আমাৰ চৰকাৰে এনেকুৱা বেয়া বস্তু যোগান নধৰে। বস্তুটো ভালেই হয়, গম পাইছানে সংগীতা? আমাৰ বস্তুটো ভালে হয়, যিখিনি যোগান ধৰিছে সেইখিনি ভালে হয়। কিন্তু আপোনালোকে প্ৰথমতে পজিটিভ মাইণ্ডত বস্তুটো খাব, ব্যৱহাৰ কৰিব ন। কিয় ইমান বেছি দিব নোৱাৰিলেও আমাৰ বছৰ দিনত মূৰত হ'লেও আমাক দিছে হয়নে নহয়? আমি সেইটো বস্তু বাৰু খাওঁ, বহুতৰ টকা পইচা থাকে খায়, আৰু কিছুমানতো অভাৱী মানুহ থাকে আমাৰ যিহেতুকে গাঁৱলীয়া মানুহ হয়নে নহয়? গতিকে তেওঁলোকে মনটো বেয়া হৈ যাব যে এইটো বনাব নাজানে, নাখাব। গতিকে আমি জানাখিনি যিখিনিয়ে খাওঁ এই বস্তুটোৰ ওপৰত আমি এটা ভাল মন্তব্য ৰাখি পেলাই ক'ব লাগে ন। গতিকে আমি এইটো খাম। আৰু আজি আমি এইটো বিতৰণ কৰিছোঁ গৰ্ভৱতী প্ৰসূতিৰ মাজত আমাৰ এই পেকেটবিলাক। গতিকে সেইটো অকণমান দেখাইছোঁ। আজিতে আমাৰ বিতৰণৰ পৰ্বটো শেষ হৈ যোৱা নাই, আমাৰ পিছলৈকো থাকিব। কিন্তু আজি অলপমান আমাৰ ইয়াতে মানে হিতাধিকাৰী অলপ কম আছে, কাৰণ একেদিনে আহিব নোৱাৰে। আজিৰ ভিডিঅ'টো মোৰ ইমানেই।